ইয়াতে থকা যি গ্ৰন্থ বিপণী আৰু এই গ্ৰন্থ বিপণীত আমি ভিৰ হোৱা দেখিবলৈ পাইছো আৰু ইয়াৰে নেপুৰী কছাৰী গাঁও মহিলাসকলে ইয়াতে কিতাপ ল'বলৈ অহা দেখিবলৈ পাইছো বাইদেউ কিতাপ লৈছে লৈছো লৈছো এই বিহু কছাৰী বিহু আমাৰ কিতাপ লৈছো আমি দেখা পাওঁ কিতাপ লৈছো ল'ম আৰু কিতাপ ল'বলৈ চাইছো এয়া আচলতে ইয়াত দেখিছে আপোনালোকে ইয়াতে যি গ্ৰন্থ বিপণী আছে গ্ৰন্থ বিপণীত ভিৰ হোৱা দেখিবলৈ আমি পাইছো আৰু আচলতে খুব ভাল কথা আমাৰ কাৰণে আমাৰ জনগোষ্ঠীটোৰ কাৰণে ভাল খবৰ যে আমাৰ সোণোৱাল কছাৰী আমাৰ গ্ৰন্থবিলাক আদৰি লৈছে বা পঢ়িবলৈ বিচাৰিছে জনসাধাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে যে সোণোৱাল কছাৰী সাহিত্য সভাৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ কেঁকুৰি কছাৰী গাঁৱত থকা যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাতে তেওঁলোকে উদযাপন কৰিছে আৰু ইয়াতে এটা খুব ভাল পদক্ষেপ আমি দেখিবলৈ পাইছো ইয়াতে সোণোৱাল কছাৰী সাহিত্য সভাৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা এখন গ্ৰন্থ বিপণী ইয়াতে আমি দেখিবলৈ পাইছো অৰ্থাৎ তেওঁলোকে প্ৰদৰ্শনো কৰিছে আৰু বিপণনো কৰিছে আৰু আমি আহিছো ইয়াত খুব আচলতে সুন্দৰ সুন্দৰ কিতাপ আমি দেখিবলৈ পাইছো সোণোৱাল কছাৰী জনগোষ্ঠীৰ লগত জড়িত আৰু বিভিন্ন সময়ত বিভিন্নজনে আমাক প্ৰশ্ন কৰি থাকে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লগত জড়িত থকা বিষয়ৰ কিতাপবিলাক আমি ক'ত পাম আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছো যে আপোনালোকে আমাৰ সোণোৱাল কছাৰী সাহিত্য সভা যদি কিতাপ বিচাৰে বা সোণোৱাল কছাৰী বিষয়ক কিতাপ বিচাৰে তেনেহ'লে সোণোৱাল কছাৰী সাহিত্য সভাৰ যি ডিব্ৰুগড় স্থিত মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে সোণোৱাল কছাৰী বিষয়ক কিতাপবিলাক পাব আৰু ইয়াতে আমাৰ সোণোৱাল কছাৰীসকলৰ খুব আচলতে মূল্যৱান গ্ৰন্থ আমি দেখিবলৈ পাইছো আমাৰ সৈতে চাহ কেইজনমান আছে আমি অকণমান জানিবলৈ বিচাৰিম ইয়াতে আচলতে যি সোণোৱাল কছাৰী সাহিত্য সভাৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি কেঁকুৰি কছাৰী গাঁৱত উদযাপন কৰিছে আৰু ইয়াতে আমি গ্ৰন্থ বিপণী দেখিছো কেনেকুৱা ৰাইজৰ যি আগ্ৰহ খুব ভাল আৰু আমি দেখিছো ইয়াতে আমি ধৰক কিতাপত কিছু ৰেহাইও দিছো আৰু খুব ভাল পাইছে ৰাইজে সঁহাৰি খুব ভাল ইতিমধ্যে আমি প্ৰায় ৬০খনমান কিতাপ বিক্ৰী কৰিছো ৰাইজৰ সঁহাৰি খুব ভাল ধন্যবাদ জনাইছো আমি আচলতে আমি দেখো বিভিন্ন বা আমি ভিডিঅ'ৰ যোগেদি বা বিভিন্ন ঠাইলৈ গ'লে আমাৰ সোণোৱাল কছাৰী বিষয়ক কিতাপ বহুতে বিচাৰি থাকে কিন্তু নাপায় আচলতে যোগাযোগ কৰিলে নাপায় কিন্তু ইয়াতে আচলতে খুব সুন্দৰ পদক্ষেপ লৈছে সোণোৱাল কছাৰী সাহিত্য সভাই যাতে এই প্ৰতিষ্ঠা দিৱসলৈ অহা যিবিলাক মানুহ তেওঁলোকে যাতে আমাৰ সোণোৱাল কছাৰী বিষয়ক কিতাপবিলাক পঢ়িব পাৰে কিতাপ হয়তো বহুত আনিছিলে আজি আমি কিতাপ বৰ বিশেষভাৱে অনা নাই আৰু আপোনাৰ প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন আচলতে আমি আমাৰ ইয়াৰ প্ৰথম প্ৰয়াস এয়া আমি বিপণী আৰম্ভ কৰিছোৱে বুলি ধৰক আৰু ভৱিষ্যত দিনত আমি নিশ্চয় ভাল পৰিকল্পনা ল'ম আৰু আমাৰ বিপণীসমূহে খুব সুন্দৰভাৱে আগবাঢ়ি যাব ৰাইজৰ সঁহাৰিটো পাই আছো আমি ভৱিষ্যতেও পাম আৰু সকলোখিনি কিতাপ আমি ইয়ালৈ আনিবলৈ সমৰ্থ নহয় যিহেতু যান বাহনৰ অসুবিধা তৎসত্ত্বেও ভৱিষ্যতে যদি আমাৰ বিপণী আমি ক'ৰবাত দিবলগীয়া হয় তেন্তে আমি নিশ্চয়কৈ আমাৰ সমূহ কিতাপৰ বাচকবনীয়া কিতাপৰ সম্ভাৰবিলাক আমি আমাৰ বিপণীসমূহলৈ লৈ যাম মই ভিডিঅ'ত মানে কেতিয়াবা কওঁ কিতাপ যিসকলে বিচাৰে বোলো ডিব্ৰুগড় স্থিত আমাৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব কিন্তু তেওঁলোকে কৈছে যে যোগাযোগ কৰিলেও কিতাপবিলাক নাপাওঁ বা আমাৰ অফিচত মানুহবিলাক নাপায় আপোনালোকে কিবা ক'ব পাৰিব নেকি চাওক সোণোৱাল কছাৰী সাহিত্য সভাৰ আচলতে কাৰ্যালয় স্থায়ী কাৰ্যালয় বৰ্তমানেও হোৱা নাই তথাপি আমি ডিব্ৰুগড় আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় যি কাৰ্যালয় তাতে আমাৰ অস্থায়ীভাৱে আমাৰ কিতাপসমূহ সংৰক্ষণ কৰি ৰখা হৈছে যদি ইচ্ছুক কোনো পাঠক নতুবা সোণোৱাল ৰাইজে যদি কিতাপ বিচাৰে তেন্তে আমাৰ তাতে সেই কাৰ্যালয়তে আমাৰ কাৰ্যালয় সম্পাদক তাত থাকে আৰু তেখেতৰ লগত যদি যোগাযোগ কৰে নিশ্চয়কৈ তেখেতসকলে সেই সুবিধাখন পাব আৰু কিতাপ সকলো প্ৰকাশিত কিতাপ তাতে আমি খুব সুন্দৰকৈ সজাই ৰাখিছো আৰু নিশ্চয়কৈ ভৱিষ্যতে যদি যিকোনো পাঠক পঢ়ুৱৈ বা ধৰক কোনো এটা ক্ষেত্ৰত তেওঁলোকক যদি সহযোগিতাৰ প্ৰয়োজন হয় কিতাপৰ ক্ষেত্ৰত বিশেষকৈ কোনোবা যদি গৱেষণাৰ দিশটোৰ প্ৰতি আগবাঢ়িব বিচাৰিছে তেওঁলোকে তাত বিভিন্ন ধৰণৰ কিতাপবিলাক পাব যিবিলাকে তেওঁলোকৰ গৱেষণাৰ কাৰ্যতো সহায় কৰিব গতিকে আমি আমাৰ কাৰ্যালয় সম্পাদকৰ সৈতে যোগাযোগ কৰিবলৈ দিছো ডিব্ৰুগড় কছাৰী স্থিত যিটো আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় আছে তাতে তেখেতক লগ পাব তেখেত প্ৰায় বহে তাত ধন্যবাদ ছাৰক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমি জানিবলৈ পাইছো যে এই সোণোৱাল কছাৰী সাহিত্য সভাৰ যি ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আমাৰ এই প্ৰতিষ্ঠা দিৱসলৈ অহা যিসকল ব্যক্তি তেওঁলোকে আমাৰ সোণোৱাল কছাৰী বিষয়ক কিতাপসমূহৰ প্ৰতি খুব সুন্দৰ আগ্ৰহ দেখিবলৈ পাইছো বুলি তেখেতলোকে জনাইছে আৰু ইতিমধ্যে ৬০খনো অধিক কিতাপ বিক্ৰী কৰিছে বুলি আমি জানিব পাইছো ইয়াতে আমি প্ৰতিষ্ঠা বৰেণ্য সোণোৱাল
সকলৰ জীৱনী গ্ৰন্থ, সোণোৱাল কছাৰীৰ গীতি সাহিত্য সমগ্ৰ, সোণোৱাল কছাৰীৰ সমাজ আৰু সংস্কৃতি সংগ্ৰামী ইতিহাস, সোণোৱাল কছাৰীৰ গীতি সাহিত্য সমগ্ৰ, আৰু এখন খুব আচলতে সুন্দৰ গ্ৰন্থ দ্য ট্ৰেডিশ্যনছ অফ সোণোৱাল কছাৰী, আৰু আমাৰ এইখনো এখন খুব আচলতে ধুনীয়া গ্ৰন্থ বা বহুত কথা আমি জানিব পাৰো, যিসকলে গৱেষণাৰ কাৰণে আচলতে তৈয়াৰী কৰি আছে তেওঁলোকৰ কাৰণে খুব প্ৰয়োজনীয়। দ্য সোণোৱাল কছাৰী ছ'চাইটি এণ্ড কালচাৰ আৰু সোণোৱাল সম্ভাৰ চাবলৈ গ'লে গোটেইখিনি খুব আচলতে প্ৰয়োজনীয় গ্ৰন্থ।